নমস্কাৰ মই আজিজ মোৰ ফেসবুক পেজ ফিনান্সিয়েল ইণ্ডিপেন্ডেন্সলৈ আপোনালোক স্বাগতম জনাইছো আমি আজি কথা পাতিম ইন্সুৰেন্সৰ ওপৰত যোৱা ভিডিঅ'ত মই কৈছিলো ইন্সুৰেন্স আৰু ইনভেষ্টমেন্ট দুটা বেলেগ বেলেগ বস্তু হয় মানে দুটাৰ কম্পেৰিজন নহয় মানে ইন্সুৰেন্সও বেলেগ হয় ইনভেষ্টমেন্টও বেলেগ হয় ইনভেষ্টমেন্ট বুলি ক'লে আপুনি অনলি মিউচুৱেল ফাণ্ডে নুবুজায় ইনভেষ্টমেন্ট বুলি ষ্টকত বুজায় ৰিয়েল এষ্টেট হ'ব পাৰে প্ৰপাৰ্টি হ'ব পাৰে এইবিলাক ইনভেষ্টমেন্টত যায় আৰু তাৰ লগত আহে ইন্সুৰেন্স এটা ইন্সুৰেন্সটো কিয় ল'ব লাগে সেইটো বস্তু আমি ক্লিয়াৰ হোৱাটো বহুতে প্ৰয়োজনীয় আৰু ইন্সুৰেন্স কিমান পৰিমাণৰ লাগে সেই বস্তুটো আপুনি ক্লিয়াৰ হ'ব লাগে এতিয়া ইন্সুৰেন্স কিয় ল'ব লাগে আৰু কিমান পৰিমাণৰ ল'ব লাগে সেইটো বিষয়ত আমি বিতংভাৱে কথা পাতিম এতিয়া ইন্সুৰেন্স কিয় ল'ব লাগে বুলি কোৱালে প্ৰথম কথা আহিব আপোনাৰ ওপৰত ডিপেন্ডেন্ট কোন আছে সেইটোৰ ওপৰত ডিপেন্ড কৰিব ধৰক আপুনি আপোনাৰ ঘৰত ওয়াইফ আছে আপোনাৰ ল'ৰা ছোৱালী আছে ঘৰত আৰু ল'ৰা এজন ছোৱালী এজনী আছে আৰু লগতে মা দেউতা ধৰিলো আপুনি ঘৰৰ ইনকাম সোৰ্সৰ এজনে মানে আপুনি মানে ইনকামৰ প্ৰধান আহিলা তেওঁলোক আপোনাৰ ওপৰত কমপ্লিটলি ডিপেন্ডেন্ট এতিয়া আপোনাৰ যদি কালিৰ ডেটত কিবা হয় তেওঁলোকক মানে যেটো ইনকাম হক মানে যেটো খৰচ হক তেওঁলোকে কোনাই দিব এতিয়া আপোনাৰ মান্থলি খৰচ কিমান আহে সেইটোৰ ওপৰত ডিপেন্ডেন্ট ফাৰ্স্ট আহিব সেকেন্ড আহিব আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ওপৰত ডিপেন্ডেন্ট কৰি পঢ়ি আছে আপোনাৰ কিবা এটা হৈ যোৱাৰ পিছত আপোনাৰ ল'ৰা ছোৱালীক মানে কোনটো সোৰ্সৰ পৰা পইচা মানে পঢ়া পাতি খৰচটো উলিয়াব সেইটো বস্তু ক্লিয়াৰ হ'ব লাগিব এতিয়া কথাটো হ'ল ফাৰ্স্ট ক্লিয়াৰ হ'ব লাগিব আপোনাৰ ইনকাম সোৰ্স কিমান আছে আপোনাৰ মাহত খৰচ কিমান গৈ আছে এইটো বস্তু ক্লিয়াৰ হ'ব লাগিব তাৰ পিছত আপোনাৰ ফিউচাৰ এডুকেশনৰ কষ্টটো কিমান আহিব সেইটো বস্তু ক্লিয়াৰ হ'ব লাগিব এইবিলাক মানে ক্যালকুলেশন কৰি ল'ব লাগে ইন্সুৰেন্স এটা লোৱাৰ সময়ত এটা ইন্সুৰেন্স আমি যিবিলাক ধৰক আমি মানে মই কোনো মানে কোম্পানী মানে বেয়া ক'ব যোৱা নাই বা মানে প্ৰমোট কৰিব যোৱা নাই আমি যিবিলাক ধৰক আমাৰ মানে এইটো আমাৰ হেবিট হৈ গৈছে এলআইসি পুৰানা কোম্পানী এলআইসি গভৰ্নমেন্ট কোম্পানী বুলি জানো তে এলআইসিৰ পৰা আমি যিবিলাক ইন্সুৰেন্স লওঁ 2000 3000 4000 ইন্সুৰেন্স প্ৰিমিয়াম দি সেইবিলাক প্ৰকৃততে আপোনাৰ মানে যেটো মানে ফিউচাৰ নিড হেতু ফুলফিল কৰিব পাৰিব জানো নিশ্চয় নোৱাৰে আপোনাৰ ঘৰৰ খৰচৰ পইচাটো আপোনাৰ তাৰ পৰা কোনো কাৰণ নাহে তে তেনেকলে আপুনি মানে হায়াৰ কভাৰেজ থকা ইন্সুৰেন্স প্ৰিমিয়াম লব তাৰ কাৰণে মই পিওৰলি টাৰ্ম প্লেন লোৱাটো বেছি বেটাৰ হয় হেতু ক্ষেত্ৰত কাৰণ মই এটা কথা যোৱা ভিডিওটো কৈছিলো যে ইনভেষ্টমেন্ট আৰু ইন্সুৰেন্স দুটা বেলেগ বেলেগ বস্তু সেই কাৰণে কৈছো আপুনি যেটো পইচা থয় হেতু পইচা বেক কিমান আহিব হেতুত চাব নালাগে আপুনি কভাৰ কিমান ল'ব পাৰি আছে হেতুৰ ওপৰত চাব লাগে ধৰক আপোনাৰ এতিয়া মানে মান্থলি কষ্ট 50000 আছে মানে মান্থলি আপোনাৰ খৰচ 50000 টকা যদি হয় আপুনি অলমোস্ট 2 কোটি টকাৰ আপুনি ইন্সুৰেন্স কভাৰ ল'ব লাগিব কাৰণ আপুনি 2 কোটি টকা যদি সাবমিশন লয় আপোনাৰ মানে যদি ডেথ হৈ যায় তো আপুনি 2 কোটি সাবমিশন পাৰিলে এট লিষ্ট 6 to 7% ইন্টাৰেষ্ট আমাৰ ক্যালকুলেট হয় আজিৰ ডেটত তো 2 কোটি টকা যদি মানে এজ এ ইনকাম সোৰ্স হিচাপে ল'ব পাৰে তো 2 কোটি টকাৰ অলমোস্ট মানে 1,20,000 পাৰ মান্থত আপোনাৰ মানে ইন্টাৰেষ্ট আহিব তো হেতু হিচাপত আপোনাৰ ফ্যামিলি চলি যাব পাৰিব লগতে সেই 2 কোটি টকাৰ যেটো আপোনাৰ ইন্টাৰেষ্ট আহিব 6% ধৰিলো 12% 4% গ্ৰো হ'ব আৰু সেই পইচাটোৰে আপোনাৰ ল'ৰা ছোৱালী হায়াৰ ষ্টাডি কাৰণে প্ল্যান কৰিব পাৰিব সেই কাৰণে এইবিলাক বস্তু অকমান ক্যালকুলেট কৰাটো দৰকাৰ ইন্সুৰেন্সটো লোৱাৰ সময়ত মানে আমি নৰমালি যেটো পইচা থৈ পেলে লও হেতুটো ইন্সুৰেন্স প্ৰপাৰ ইন্সুৰেন্স বুলি ক'ব নোৱাৰি তো হেতু এটা মেইন মানে কথা আপোনালে ক্লিয়াৰ হৈ ল'ব লাগে আৰু ইন্সুৰেন্স কোনে ল'ব লাগে এটো ক্লিয়াৰ কৰাই দিলো আপোনাৰ ওপৰত ডিপেন্ডেন্সি যদি আছে আপোনাৰ ওপৰত কোনবা ডিপেন্ডেন্ট হৈ আছে মা দেউতা হ'ব পাৰে আপোনাৰ ওয়াইফ হ'ব পাৰে আপোনাৰ ল'ৰা ছোৱালী এখিনি ডিপেন্ডেন্ট এওলোকৰ মানে কি হয় আপোনাৰ ওপৰত ডিপেন্ডেন্ট কৰি গুটেখিনি বস্তু আগবাঢ়ি যায় ধৰক পঢ়িব আছে আপোনাৰ ইনকাম সোৰ্স আছে আপুনি ধৰক আজিৰ ডেটত মানে ল'ৰা ছোৱালী পঢ়াৰ কাৰণে আপুনি মানে কিবা এটা হেৰিত ইনভেস্ট কৰি গৈ আছে কিন্তু হেতু ক্ষেত্ৰত আপোনাৰ যদি কিবা এটা হয় আপোনাৰ ইনভেষ্টমেন্টও ষ্টপ হৈ যাব আপোনাৰ ইনভেষ্টমেন্ট ষ্টপ হৈ যোৱাৰ লগে লগে হেতুটো আৰু গ্ৰো নহয় তো আপোনাৰ ল'ৰা ছোৱালী মানে যেটো হায়াৰ ষ্টাডি প্ল্যান আছে হেতু তাতো ষ্টপ হৈ যাব পৰা সম্ভাৱনা থাকে সেই কাৰণে গুটেখিনি বস্তু ক্যালকুলেট মানে মই কৰি ল'ব লাগে মানে ইন্সুৰেন্স লোৱা এটা সময়ত তো বাকি আৰু ধৰক আপোনালোকে এইখিনি লগত আপুনি ধৰক এতিয়া ক'লে যে মইটো থাকি গলো তেতিয়া এটা তাৰ ক্ষেত্ৰতো কিছুমান এনেকুৱা আজিৰ ডেটত প্ল্যান আছে যিখিনি মানে ধৰক আপোনাৰ মানে প্ৰিমিয়াম বেক বুলি কোৱা হয় টাৰ্ম প্ল্যানত সেইখিনি মানে হেতু প্ল্যানও ল'ব পাৰে যত আপোনাৰ মানে এটা টাইমত আপোনাৰ ধৰক মোৰ আৰু মানে লায়াবিলিটি বা মোৰ ৰিস্ক কভাৰেজ ল'ব লগা নাই হেতু মানে আপুনি যিমানখিনি প্ৰিমিয়াম পে কৰিছে সেইখিনি প্ৰিমিয়াম বেক পাই যাব লগতে ভাবে যে নহয় বলে মই আৰু ইন্সুৰেন্স লম লগতে মোক গ্যাৰান্টেড প্ল্যানও লাগিব তো গ্যাৰান্টেড প্ল্যানও ল'ব পাৰে যত কভাৰেজ ৰেশিওটো অলপ কম থাকে
কিন্তু ধৰক আপোনাৰ আজিৰ ডেটত মানে ধৰক মানে ইনভেষ্ট কৰি গৈছে 10 বছৰৰ কাৰণে, লগত তাত এটা সাব মেচিউৰিটি পালে, আপোনাৰ কভাৰেজ এটা পালে, আৰু লগতে আপুনি মানে এটা টাইমত মেচিউৰিটি হিচাপে আপুনি মানে ভাল এমাউণ্ট এটা পালে, সেইখিনি তেনেকৈ প্লেন কৰিব পাৰে। কিন্তু এটা কথা ক্লিয়াৰ হ'ব লাগে যে আপোনাৰ যিটো ৰিস্ক মানে ধৰক আপোনাৰ নোহোৱাৰ পিছত যিটো ৰিস্ক হ'ব পাৰে সেইখিনি কভাৰ হোৱাকে আপুনি মানে ইঞ্চুৰেঞ্চৰ কভাৰেজ এটা ল'ব লাগে। তাৰ লগতে সবতকে ডাঙৰ কথা হ'ল হেল্থ ইঞ্চুৰেঞ্চ থকাটো মানে বহুতেই ইম্পৰ্টেণ্ট। আপুনি ইনভেষ্ট যিমানে নকৰক, আপুনি মানে যিমানে পইচা ডিপজিট নকৰক, আপোনাৰ যিমান নাথাকক, যদি হেল্থ ইঞ্চুৰেঞ্চ নাথাকে সেইটো আপোনাৰ মানে ফাইনেন্সিয়েল নিড পূৰাবৰ কাৰণে মানে বহুতেই প্ৰব্লেম। কিয় হয়? কাৰণ কোনোবা এজন মানুহ মেডিকেলত এডমিট হোৱাৰ পিছত মানে ক'ৰ পৰা পইচা আহে, ক'ত যাব, সেইটো কোনো মানে দিহা পাত্তা নোহোৱা হৈ যায়। চ' এইখিনি বস্তুৰ কাৰণে হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে নেক্সট ভিডিঅ'ত ভালকৈ কথা পাতিম বাৰু। কিমানৰ কভাৰেজ ল'ব লাগে, মানে কিমান কভাৰেজ ল'লে ভাল হয়, কোনটো মানে মানে কোম্পানীৰ ধৰক আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ ল'ব বিচাৰে বা ল'লে ভালে, সেই বিষয়ে বিতংভাৱে নেক্সট ভিডিঅ'ত কথা পাতিম। আজি এইখিনি মানে কথা মানে ইনফৰ্মেলি ক'ব ইচ্ছা গ'ল, মই সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ। মানে কথাটো কেনেকুৱা, আমাৰ মানুহবিলাকে ধৰক এতিয়া LICতে পইচা থয়, LICত ধৰক মাহত 3,000 4,000 মানে 3 মাহৰ 4-5,000 তেনেকৈ প্ৰিমিয়াম দিয়ে। কিন্তু সাব মিউচুৱেলত কিমান থাকে? হায়েষ্ট 3 লাখ 4 লাখ, যিটো কোনো এটা নিড ফুলফিল কৰিবৰ কাৰণে নহয়। মানে 3-4 লাখ টকাতনো আজিৰ ডেটত কি নিড ফুলফিল হ'ব? না হায়াৰ ষ্টাডিজ হ'ব, না ল'ৰা ছোৱালী বিয়াৰ কাৰণে হ'ব, না ফিউচাৰ প্লেনিঙৰ কাৰণে, ৰিটায়াৰমেণ্ট প্লেনিঙৰ কাৰণে হ'ব। জাষ্ট কৰিব লাগে, কৰাই থৈছে, কোনোবা এজনে কৈছে বোলে এইটো ইঞ্চুৰেঞ্চ পলিচি লৈ থৈ দে, ভাল হ'ব। জাষ্ট তেনেকুৱা নহয়, মানে কথাবিলাক তেনেকুৱা নহয়। পূৰা ফুলফিল হ'বৰ কাৰণে প্লেন ৱাইজ বস্তুখিনি ল'ব লাগে। আপুনি 10টা পলিচি যদি 10টা পলিচি লৈ পেলাইও আপোনাৰ 20-25 লাখ টকাৰ কভাৰেজ নাহে, তেতিয়া আপুনি ইমানকেইটা পলিচি লোৱাৰ লাভটো কি হ'ল? য'ত নেকি আপুনি 20-25 হাজাৰ টকাতে 1 কৰোৰ 2 কৰোৰ টকাৰ মানে আপুনি ধৰক কভাৰেজ ল'ব পাৰে। মানে ইঞ্চুৰেঞ্চ মানে কভাৰ ট্ৰান্সফাৰ কৰাটো, মানে আপোনাৰ যিটো ৰিস্ক কভাৰ আছে সেইটো ইঞ্চুৰেঞ্চৰ ওপৰত এৰি দিয়াটো, সেইটোৱে ইঞ্চুৰেঞ্চ হয়। আপুনি ইঞ্চুৰেঞ্চত ইনভেষ্ট কৰিব নালাগে, আপোনাক গ্যাৰাণ্টেড লাগে। গ্যাৰাণ্টেড ধৰক মোক এইখিনি প্লেন লাগে, সেইমতে আপুনি বেলেগতো থ'ব পাৰে, বেলেগৰ পৰাও ল'ব পাৰে। কথাটো তেনেকুৱা আৰু মানে আমাৰ মানে এটা ষ্টাডিত কৈছে আমাৰ ইণ্ডিয়াৰ অলমষ্ট 4% মানুহৰে ইঞ্চুৰেঞ্চ আছে। প্ৰপাৰ যিটো ইঞ্চুৰেঞ্চ বুলি কয় 4% মানুহৰে আছে। বাকী কোনোবাইতো কৰাই থৈছে, কিন্তু সেইটো কভাৰেজ হিচাপত মানে কেলকুলেট কৰিব নোৱাৰে। য'ত মানে সৰু পলিচি লৈ থৈ দিছে, বাট সেইটোত কভাৰেজ ৰেচিঅ'টো বহুতেই কম মানে। চ' আপুনি নেক্সট যদি মানে ধৰক ইঞ্চুৰেঞ্চ ল'ম বুলি ভাবি আছে বা ইঞ্চুৰেঞ্চ লোৱাৰ কথা চিন্তা কৰি আছে, আপোনালোকে বস্তুটো চাই ল'ব এবাৰ। চাই লোৱাটো বেছি সুবিধাজনক হয়, কাৰণ ধৰক লোৱাৰ পিছততো আপোনালোকে এইটো আৰু ধৰক মানে কেঞ্চেল কৰিলে কিবা কৰিলে সেইটোতো আপোনালোকৰ নিজৰ লছ হ'ব। গতিকে যি আছে থাকিব দিয়ক। যদি নেক্সট আৰু এনেকুৱা কভাৰেজ ট্ৰান্সফাৰৰ কাৰণে আপোনাৰ ইঞ্চুৰেঞ্চ পলিচি ল'ম বুলি ভাবে বা কিবা ফিউচাৰ প্লেন কৰি পেলাই যদি ইঞ্চুৰেঞ্চ লয়, সেই তেনেকৈও ল'ব পাৰি। বাট সেনেকুৱা ক্ষেত্ৰত আপোনালোকে মানে গ্যাৰাণ্টেড প্লেন লোৱাটো বেছি বেটাৰ। এতিয়া যদি আপোনালোকে জানিব বিচাৰে গ্যাৰাণ্টেড প্লেন কি হয়, মানে কোনটো গ্যাৰাণ্টেড প্লেন ল'লে ভাল হয়, সেই বিষয়ে যদি অধিক জানিব বিচাৰে আপোনালোকে মোক মেছেজ কল কৰিব পাৰে, মই আপোনালোকে এই বিষয়ে জনাই দিম। 2-3টা কোম্পানী আছে য'ত মানে ধৰক আপোনালোকে মই ষ্টাডি কৰা মতে য'ত মাৰ্কেটত হায়েষ্ট আছে, মানে সেইখিনিত য'ত গ্যাৰাণ্টেড অডিশ্যন মানে চবতকে বেষ্ট টপত থকা হয়, সেইকেইটাৰ বিষয়ে অলপ জনাব পাৰিম। চ' আপোনালোকে যদি বিচাৰে কমেণ্ট কৰিব, মই মোৰ ফালৰ পৰা যিমানখিনি পাৰি আপোনালোকক সহায় কৰিবৰ কাৰণে ট্ৰাই কৰিম। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' যদি চাই থাকিব বিচাৰে, মোৰ ফেচবুক পেজটো লাইক কৰি দিব নাপাহৰিব।